হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আছাম পুলিচ SIUB যোৱা বছৰ অহা যোনখন পেপাৰ তাৰে কিছুমান মেথছৰ কুৱেশ্যন ইয়াতে ডিছকাছ কৰিম আশা কৰোঁ এই গোটেই ডিছকাশ্যনটোৰ পৰা তোমালোকে কিবা হ'লেও আইডিয়া পাবা যে ক'ৰ পৰা কুৱেশ্যনছবিলাক আহে আৰু আমি কেনেকৈ কৰিব লাগে আৰু কি কি বস্তুত আমি গুৰুত্ব আৰোপ কৰিব লাগে মেথছৰ কুৱেশ্যনখিনি কৰিবৰ কাৰণে চ' আহা এই ভিডিঅ'টোত আমি সকলোৱে বস্তুখিনি প্ৰেক্টিছ কৰোঁ ঠিক আছে চ' ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে যে হাউ মেনি টু ডিজিট নেচাৰেল নাম্বাৰ্ছ আৰ দেয়াৰ বিটুইন 1 and 100 এক আৰু এশৰ মাজত দুই অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যা মানে কি যিবিলাক সংখ্যা আমাৰ একৰ পৰা আৰম্ভ কৰি কিনে আমাৰ অগণন বা ইনফিনিটিলৈকে যায় এইটো আমাৰ জিৰ'ৰ পৰা আৰম্ভ নহয় একৰ পৰা আৰম্ভ হয় তেতিয়াহ'লে একৰ পৰা এশৰ মাজত আমাৰ দুই সংখ্যাযুক্ত কেইটা স্বাভাৱিক সংখ্যা আছে একৰ পৰা আমাৰ 9লৈকে 9টা আমাৰ কি আহিল ইয়াতে এক বা এটা অংকযুক্ত আমাৰ ইয়াতে স্বাভাৱিক সংখ্যা তাৰ লগতে তিনিটা অংকযুক্ত স্বাভাৱিক সংখ্যা আমাৰ ইয়াতে 100 আহে যোনটো নেকি এটা হ'ব ৰাইট আৰু এই দুটা বাদ দি কিনে আমাৰ বাকী যিমানকেইটা সংখ্যা আছে গোটেইকেইটা দুটা অংকযুক্ত বা দুই অংকযুক্ত সংখ্যা ঠিক আছে চ' 9 + 1 আমাৰ কিমান হ'ল 10 চ' 100ৰ পৰা আমি ইয়াতে 10টা সংখ্যা যদি মাইনাছ কৰি দিওঁ আমাৰ তাত দুই অংকযুক্ত কেইটা সংখ্যা থাকিলে 90টা সেইকাৰণে আমাৰ অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ ইয়াতে 90টা সংখ্যা থাকিব ঠিক আছে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে ইন এ মিটিং 5% assembled and every person shook hand with other exactly once যে এখন সভাত ইয়াতে 5জন মানুহ তাতে গোট খালে ৰাইট আৰু প্ৰত্যেকজন ব্যক্তিয়ে ইজন ব্যক্তিৰ লগত এবাৰকৈ ইয়াতে হেণ্ডশ্বেক কৰিলে মানে বেছিকেলি হাত মিলালে ঠিক আছে তাৰপিছত কি কৈছে দ্য টোটেল নাম্বাৰ অফ হেণ্ডশ্বেকছ ইন দ্য মিটিং ইজ সেই মিটিংখনত কিমানটা মুঠ ইয়াতে হেণ্ডশ্বেক বা হাত মিলোৱা হ'ল ঠিক আছে এই কুৱেশ্যনটো কৰিবৰ কাৰণে তোমালোকে চাবা আমি একদম সৰলভাৱে কৰিব ট্ৰাই কৰিম আমি কোনো ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ ইয়াতে ফৰ্মুলা ব্যৱহাৰ নকৰোঁ ঠিক আছে যদি আমি প্ৰথম এজন ব্যক্তিৰ পৰা ফালৰ পৰা যদি চাওঁ এজন ব্যক্তিয়ে ইয়াতে টোটেল 4জন ব্যক্তিৰ লগত ইয়াতে হাত মিলোৱাৰ চান্সেছ পাব 1 2 3 4 আৰু তেওঁক যদি আমি ধৰোঁ টোটেল 5জন মানুহ হ'ল ঠিক আছে 4জন মানুহৰ লগত এওঁ হাত মিলাব পাৰিব অ'কে চ' এতিয়া মই যদি চাওঁ তোমালোকে চাবা ছেকেণ্ড যোনজন মানুহ আহিব ইয়াতে তেওঁ আকৌ এজন মানুহৰ লগত দুজন মানুহৰ লগত আৰু তিনিজন মানুহৰ লগত পাৰিব কিয়নো কাৰণ ই অলৰেডি আগৰ মানুহজনৰ লগত এবাৰ হাত মিলাই গৈছে আৰু ছেকেণ্ড মানুহজন হ'ল এওঁ ঠিক আছে সেনেকৈ আমাৰ তিনি নম্বৰ মানুহজনে ইয়াতে দুজন মানুহৰ লগত হাত মিলাব পাৰিব আৰু লাষ্টৰ যোনজন মানুহ আছে সেইজন মানুহে ইয়াতে তোমালোকৰ লাষ্টৰ যোনটো আমাৰ 4 নম্বৰ মানুহ হ'ব তেওঁ ইয়াতে এজন মানুহৰ লগত ইয়াতে হাত মিলাব পাৰিব ঠিক আছে তেতিয়াহ'লে আমাৰ কিমান হ'ল ইয়াৰ পৰা আহিল আমাৰ 4টা ইয়াৰ পৰা আহিল আমাৰ 3টা হয়নে ইয়াৰ পৰা আহিল আমাৰ 2জন আৰু ইয়াৰ পৰা আহিলে আমাৰ এজন ৰাইট চ' 3 4 7 7 2 9 9 1 10 চ' টোটেল আমাৰ হেণ্ডশ্বেক কেইটা হৈ গ'ল ইয়াতে অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ চ' 10টা ইয়াতে আমাৰ হেণ্ডশ্বেক হ'লগৈ ঠিক আছে ৰাইট চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ য'ত নেকি সুধিছে কি a discount of 20% in offered on the selling price of an item ৰাইট যিকোনো এটা বস্তুৰ যোনটো ইয়াতে বেচিব পৰা যোনটো দাম ৰাইট বা বিক্ৰী মূল্য বুলি আমি যোনটো অসমীয়াত কওঁ সেইটোৰ ওপৰত ইয়াতে 20% ৰেহাই দিয়া গ'ল তাৰপিছত কি ক'লে by what percentage the price needs to be increased on the present selling price in order to bring it to the original selling price যে ইয়াতে ডিছকাউণ্ট বা ৰেহাই দিয়াৰ পিছত যিখিনি মূল্য কমিল আমি আকৌ কিমানখিনি মূল্য বঢ়াম যাতে ইয়াৰ অৰিজিনেল যোনটো চেলিং প্ৰাইচ আছিলে সেইখিনি আমি পাওঁগৈ ঠিক আছে এই কুৱেশ্যনটো আমি কৰিবৰ কাৰণে ইয়াতে ট্ৰাই কৰিম প্ৰথমতে কি ক'লে আমি ইয়াতে ধৰি ল'লোঁ যে এটা বস্তুৰ ইয়াতে মূল্য আছিলে আমাৰ 100 টকা ইয়াতে কি কৰিলে আমাৰ 20% আমাৰ ৰেহাই দিয়া গ'ল ডেট মিনছ আমাৰ 20% যদি আমি ৰেহাই দিওঁ সেই বস্তুটোৰ মূল্য কিমান ধাৰণ কৰিলোঁ আমি ইয়াতে 80 টকা ধাৰণ কৰিলোঁ ঠিক আছে এতিয়া আমি 80 টকাৰ পৰা যদি আমি আগৰ যোনটো অৰিজিনেল যোনটো আমাৰ চেলিং প্ৰাইচ বা বিক্ৰী মূল্য আছিলে সেইটো হৈছিলে আমি 100 টকা সেইটো পাবলৈ আমি কিমান বঢ়াব লাগিব আমাৰ দাম 20 টকা বঢ়ালেহে আমি 100 টকা পামগৈ আমি বঢ়াব কিমান লাগিব টকা ইয়াতে 20 টকা এতিয়া 20 টকা 80 টকাৰ কিমানখিনি শতাংশ সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 20 হৰণ 80 পূৰণ 100 এতিয়া আমি 20ক যদি 80 হৰণ কৰোঁ ইয়াতে কিমান হ'ল 4 হয়নে এই 4ৰে যদি আমি 100 হৰণ কৰোঁ কিমান হ'ল আমাৰ 25 হয়নে
চ' ইয়াতে কাৰেক্ট আমাৰ পাৰ্চেণ্টেজটো কিমান হ'ব সেইটো হৈছে আমাৰ 25% আমি বঢ়াব লাগিব ঠিক আছে চ' কাৰেক্ট এনচাৰ কিমান হ'ব আমাৰ অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ 25% আই বিলিভ সকলোৱে বুজি পালা হয়নে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি কৈছে 5জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা হৈ গ'ল 250টা যে 5জনী কুকুৰাই যদি ইয়াতে 5 দিনৰ বাবে প্ৰত্যেক দিনে যদি কণী পাৰে তেতিয়া টোটেল কণী হৈ গ'ল আমাৰ কিমান তাত 250টা কণী হৈ গ'ল তেতিয়াহ'লে 10জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা কিমান হ'বগৈ যে 10জনী কুকুৰাই 10 দিনৰ কাৰণে যদি কণী পাৰে আমাৰ তাত কিমান হ'বগৈ হয়নে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি এটা বস্তু জনাটো উচিত যে এজন বা এজনী কুকুৰাই ইয়াতে একদিনত কেইটাকৈ কণী পাৰে ঠিক আছে ত' তেতিয়াহ'লে আমি কিমান চাম যে 5 দিনত আমাৰ প্ৰথমতে কেইটা কণী পাৰিলে 5 দিনত কেইটা কণী পাৰিলে যদি উলিয়াবলৈ আমি কি কৰিব লাগিব 250টা কণীক আমি 5ৰে হৰণ কৰিলে আমি কিমান পাম 50টা কণী আমাৰ এক দিনত পাৰে মানে হয়নে 5টা কুকুৰাই 50টা কণী এক দিনত পাৰে ডেট মিন্স কি এটা কুকুৰাই আমাৰ কিমান পাৰিবগৈ হয়নে এটা কুকুৰাই কিমান পাৰিব চোৱা 50ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়া আমাৰ 10টা কণী মানে এটা কুকুৰাই এদিনত আমাৰ 10টা কণী পাৰে ঠিক আছে এতিয়া কুৱেশ্যনটোৰ আমাৰ নেক্সট পাৰ্টটো কি আছিলে যে 10টা কণীয়ে 10টা কুকুৰাই ইয়াতে 10 দিনত কেইটাকৈ কণী পাৰিব ঠিক আছে প্ৰথমতে আমি কি উলিয়াই ল'ব লাগিব যে এটা কুকুৰাই 10টা কুকুৰাই ইয়াতে এদিনত কিমানটা কণী পাৰে হয়নে ডেট মিন্স কি 10 পূৰণ 10 কৰিলে আমি পাই যাম হয়নে 10টা কুকুৰা আমাৰ এদিনত কিমান পাৰে 100টা কণী পাৰে যদি আমি 100টো আৰু যদি 10 দিনেৰে যদি আমি ইয়াতে পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম যায় 1000টা কণী পাৰে ঠিক আছে চ' ইয়াতে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ 1000 ইজ দি কাৰেক্ট আনচাৰ অ'কে অপশ্যন এ ইজ দি কাৰেক্ট 1000টা কণী পাৰিব অ'কে চ' আজি ক্লাছটোত ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকৰ গোটেই কুৱেশ্যনছখিনি কৰি ভাল লাগিল মোৰ লগত প্ৰেক্টিছ কৰি তোমালোকে যিকোনো কুৱেশ্যনত যদি ইয়াতে বুজি পোৱা নাই তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা মই বেলেগ এটা ক্লাছত এইখিনি বস্তু বুজাই দিব ট্ৰাই কৰিম এই গোটেই ক্লাছটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আছাম পুলিচ হওক বা ADRE হওক বা APSC হওক এনেকুৱা ৰিলেটেড ভিডিঅ'ছৰ কাৰণে ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড